হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আমি ওলাইছোঁ শ্বিলঙলৈ বুলি চবেই বহুত দিনৰ পৰা প্লেনিং কৰি আছোঁ কিন্তু চবৰে সময় মিলা নাছিলে। সেইটো কাৰণে ফাইনেলি আজি সময় মিলিলে। সেইটো কাৰণে চবেই ওলালোঁ। 11টামান বজাত আমি ঘৰৰ পৰা ওলাইছিলোঁ ৰাতি। এতিয়া আমি পালোহি 5:30মান বজাত গুৱাহাটীত পালোহি। এতিয়া আহিয়ে প্ৰথম আমি জুবিন দা ভগৱান আমাৰ তেওঁৰ ওচৰত অলপ সময় ৰ'লোঁ। আমি আহোঁতে তেওঁৰ ওচৰত ভালকৈ টাইম কটাম বুলি কথা পাতি থৈছিলোঁ, সেইটো কাৰণে বেছি টাইম নৰলোঁ। এতিয়া ৰাতি যিটো ক'তো আমি নৰখিলোঁ, তেনেকৈ একো নাখালোঁ। এতিয়া ৰুটি খাই ল'লোঁ। খাই পিনে আমি শ্বিলঙলৈ বুলি ওলালোঁ। এতিয়া আহি আমি হোটেল পালোঁহি। হোটেলখন আছে 12 বজাত। আমি হোম ষ্টে বুক কৰিছিলোঁ, কিন্তু তাতে কিবা ৰেলী হৈছিলে, আমি ভালকৈ নাজানো। বহুত ট্ৰেফিক জাম, ৰাস্তা বন্ধ কৰি দিছিলে চবফালে। আমি হোম ষ্টে যাব নোৱাৰিলোঁ। সেইটো কাৰণে এতিয়া আমি হোটেলত খাই পিনে এতিয়া আমি আকৌ বজাৰলৈ বুলি ওলাই আহিলোঁ। তাতে পুলিচ বজাৰ বুলি কয়, তাতে আহিলোঁ। চবেই বজাৰ কৰিলোঁ কিবা কিবি, আৰু ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে তাত, মানে চব লৈ লেখীয়া লাগিছে। আৰু ছোৱালী মানুহ এনেও লওঁ লাগেই বাৰু চবৰে। এতিয়া চবেই বজাৰ চজাৰ কৰি আকৌ হোটেল আহিলোঁ। আহি পিনে এতিয়া এইফালে বেবিকৰ্ণ, পনীৰ পকৰা, চিকেন, এইফালে দালি, মিক্স চব্জি, ভাত। আমি এতিয়া চবেই খাই পিনে